আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো শুনানি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ হ'ব আজি চাৰ্জ ফ্ৰেম 7 অভিযুক্তক আজিও ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আদালতত উপস্থিত থাকিব জুবিন গাৰ্গৰ আত্মীয় পূৰ্বে 16 আৰু 22 ডিচেম্বৰত হৈছিল গোচৰৰ শুনানি সম্প্ৰতি বাক্সা কাৰাগাৰত আছে মূল অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ লগতে দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ইফালে হাফলং কাৰাগাৰত কাৰাবন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত আজি আদালতত জামিন আবেদন দাখিলৰ বাবে সাজু হৈছে অমৃত প্ৰভা আৰু 2 পিএছৰ অধিবক্তা 12 ডিচেম্বৰত অসম আৰক্ষীৰ এছআইটিয়ে দাখিল কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বহু প্ৰত্যাশিত অভিযোগনামা যি অভিযোগনামাৰ পাতে পাতে অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই উল্লেখ কৰা হৈছিল জুবিন গাৰ্গক হত্যা কৰাৰ কথা আজি চাৰ্জ ফ্ৰেম কৰা হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ শুনানি সমান্তৰালকৈ বিশেষ আদালতৰ ব্যৱস্থা কৰা হ'ব আৰু চৰকাৰী অধিবক্তা নিযুক্তিৰ পোষকতা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাব বিশেষ আদালত গঠনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নতুন বছৰত সেই প্ৰতিশ্ৰুতি বা আশ্বাস দিছে অসমবাসী ৰাইজক সকলোৱে অপেক্ষাৰত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া খৰতকীয়া হওক